হেল্ল' বন্ধুসকল, আপোনালোকেও ঠিক এনেকুৱাকৈ এখন ঘৰতে বহি হাঁহৰ ফাৰ্ম খুলিব পাৰে। এখন ফাৰ্ম বাৰু মোৰ নহয়, মোৰ গাঁৱৰে দাদা এজনৰ। আপোনাৰ ঘৰত এনেকুৱা এটা যদি পুখুৰী আছে, চাৰিওফালে তেনেকুৱা নেট দি ল'ব। নেট দি ল'লে ইমানকৈ কৰিব নালাগে, প্ৰথমতে 50টা বা 100টা আনিলে হ'ল, বুজিছে। ঠিক তেনেকৈ আপুনি নেট দি কেনে চাৰু চাইডে এনেকুৱাকৈ এখন ফাৰ্ম কৰি স্বাৱলম্বী হ'ব পাৰে ভৱিষ্যতে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আৰু নিম্ন শ্ৰেণীৰ যিখিনি মানুহ, সেইখিনি মানুহক কৈছোঁ যে ঘৰতে আজিকালি হাজিৰা কৰিনো কেইটকা পায়, 400 বা 500 টকা। 400-500 টকাত এটা ঘৰখন নচলে। 3টা বা 4টা পৰিয়াল ঘৰখন চলাব খুবেই মুস্কিল, যিহে বস্তুৰ দাম। গতিকে আপোনালোকে ঘৰতে যদি সৰু সুৰা এটা ফিচাৰী আছে, প্ৰথমতে 50টা বা 100টা হাঁহ আনি ঠিক তেনেকুৱাকৈ এখন ফাৰ্ম দিয়াৰ চেষ্টা কৰক, বুজিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এবাৰ ফ'ল' কৰি দিব। মই কথাটো এইটো কাৰণে ক'লোঁ, গাড়ী চলোৱা আগতে গাড়ী চলাইছিলোঁ মই 3 বছৰমান হ'ল মই গাড়ী বাদ দিব। তাৰপিছত গাড়ী চলাই বাদ দিয়াৰ পিছত এতিয়া বৰ্তমান ঘৰতে আছোঁ। এই দাদাজনৰ লগত কৰিম বুলি ভাবিছোঁ কাম, চাওঁ কিমানখিনি কৰিব পাৰোঁ। গাড়ী চলাই থাকোঁতে কষ্ট বহুত, দিনে ৰাতি 24 ঘণ্টাই গাড়ী চলাব লাগে, টাইমত দৰমহাও নাপায়। আৰু কথা হ'ল কি, ড্ৰাইভাৰৰ ভুল হওক বা নহওক, পাব্লিকে আগতে ধৰি ড্ৰাইভাৰক মাৰে, বুজিছে। গতিকে তেনেকুৱা হ'ব নালাগে। যেনে ধৰক গাড়ীত তেল ভৰাওঁতে কিমান লিটাৰ তেল ভৰালোঁ সেইটো মালিকে গম পায় লগে লগে। আৰু লং জাৰ্ণি ট্ৰিপ যাওঁতে আহোঁতে যদি ক'ৰবাত ডাউন ভাড়া পাওঁ, সেইটো ভাড়া উঠাই লৈ যদি এটা বাইলেন মিছকৈ বেলেগ ফালে লৈ লওঁ, তেতিয়াও মালিকে লগে লগে গম পায়। কিন্তু ড্ৰাইভাৰজন যে পাব্লিকৰ ধোলাই খালে বিনা দুখত, সেইটো মালিকে কেনেকৈ গম নাপায়? কিয় গম নাপায় কওকচোন বাৰু? আপোনালোকে চিন্তা কৰক। এই কথাটো যদি অলপমান টেকনিকেলি হ'লে হয়, যে ড্ৰাইভাৰটো বিনা দুখত অমুক জেগাত কিবা এটা হৈছে, আইনখন আছে নহয়। যদি ড্ৰাইভাৰৰ ভুল থাকিলে আইনখনে শাস্তি দিব তেখেতক। কিন্তু পাব্লিকে যি লগে লগে ছেকেণ্ড নালাগে ধৰমাৰ কৰি দিয়ে, নাক মুখ ফাটাই। পাব্লিকে এটা কথা চিন্তা কৰিব লাগে, তেখেতে ধৰক নিজৰ মা ভনী গোটেই সমস্ত পৰিয়াল এৰি থৈ দিনে ৰাতি 24 ঘণ্টা কিমান কষ্ট কৰি গাড়ীখন চলাই আছে। ৰ'বা, মানুহ মাত্ৰই ভুল হৈ যায়, চাওক কি হৈছে। তেনেকৈ চাই মেলি মানে ধৰক শাস্তিৰ পৰিশোধটো তেখেতক কৰিব। এতিয়া চাওক, মানে কি ক'ম ভাবিয়ে পোৱা নাই। মোৰ জীৱনটোত, বিশেষকৈ মোৰ লগত যিমানখিনি প্ৰতাৰণা হৈছে, মই গাড়ী চলালোঁ বহুত দিনেই। এতিয়া মই ঘৰতে বহি আছোঁ, আজি হ'ল প্ৰায় 6 মাহমান হ'ল ঘৰতে বহি আছোঁ। ভাবিছোঁ গাড়ীত নাযাওঁ, সেইটো কাৰণে ভাবিছোঁ, কাৰণ বিনা দুখত বহুত মাৰ খাইছোঁ। কেতিয়াবা বেক কৰোঁতে অলপ ইফাল সিফাল লাগি যায়, কথা বতৰা নাই, চিধা আহি ড্ৰাইভাৰক নমাই কেনে থাপকৈ চৰ এটা লগাই দিব। মই পাব্লিকৰ ওচৰত সেইটোৱে হাতযোৰ কৰি অনুৰোধ কৰোঁ যে আপোনালোকে যিবিলাক লাইন ট্ৰাকৰ ড্ৰাইভাৰ আছে বা ধৰক যিকোনো ড্ৰাইভাৰ আৰু সৰু সুৰা গাড়ীৰ হওক, দিয়া কমাৰ্চিয়েলৰ হওক বা প্ৰাইভেটৰ ড্ৰাইভাৰবিলাকেই হওক, মানুহ মাত্ৰই ভুল হয়, যান বাহনৰ বস্তু ভুল হৈ যাব পাৰে। গতিকে আপোনালোকে পটককৈ হাত উঠাই নিদিব, বুজিছে। কাৰণ হাত উঠালে তেতিয়া এনেকুৱা লাগে মনটো বহুত দুৰ্বল হৈ যায়। গাড়ী চলাই জীৱনটোত ভুলে কৰিলোঁ নেকি? নচলালেও নহয়, পৰিয়ালটো পোহপালন দিব লাগে। কিন্তু বহুত দুখ কষ্টৰ মাজেদি মনত বহুত কষ্ট লৈ গাড়ী চলাই থকা যায়। তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা টোপনিও আহে, টোপনিৰ মাজেদি কেতিয়াবা এক্সিডেণ্টো হৈ যায়। গতিকে মনটো ফ্ৰেছ হ'ব গ'লে যদি আমি বিনা কাৰণত বিনা দুখত ক'তো মাৰ নাখাওঁ বা চৰ নাখাওঁ, বা মালিকে দৰমহাবোৰ মাহে মাহে দি থাকে সুন্দৰকৈ, তেতিয়া মনটো ভিতৰৰ ফালৰ পৰা বহুত মানে হেপী ফিল হৈ থাকে, ভাল লাগে, গাড়ী চলাও ভাল লাগে। গতিকে আৰু ক'ব গ'লে কথা বহুত, এতিয়াও ধৰক ভিডিঅ'টো বহুত লম্বা হ'ব, মই ইমানকৈ নকওঁ। পাব্লিকৰ ওচৰত এইটোৱে হাতযোৰ কৰি অনুৰোধ কৰোঁ যে ড্ৰাইভাৰবিলাকক যাতে আপোনালোকে পটককৈ মাৰধৰ নকৰে, অলপ চিন্তা কৰি চাব নিজৰ বুলিকে, বুজিছে। এতিয়া চাওক, আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ কিবা হ'লে, ঘৰৰ মাৰ হওক বা নিজৰ ৱাইফৰে হওক বা নিজৰ বাচ্ছাটোৰে হওক, ৰাতি হওক বা দিনত হওক, তৎক্ষণাতে ফোন কৰিলে কোনে লৈ যাব লাগে? এজন ড্ৰাইভাৰে। সেই ড্ৰাইভাৰজনে তাড়াতাড়িকৈ লৈ যাব লাগিব।
বুজিছে আৰু নিজেও যদি চলায় আপুনি গাড়ীখন আপোনাৰ গাড়ীখন আজি চলাব নিজে হঠাৎ এদিন বা অসুবিধা কিবা বেমাৰ হ'ল বা ক'ৰবাত যাব লগা হ'ল সেই এজন ড্ৰাইভাৰকে মাতিব লাগিব গতিকে ড্ৰাইভাৰৰ মূল্যটো আপোনালোকে বুজিব চেষ্টা কৰিব ড্ৰাইভাৰক ইমান কষ্ট দিব নালাগে আৰু ড্ৰাইভাৰক ইমান ঘৃণা কৰিব নালাগে কাৰণ চাওক এজন ড্ৰাইভাৰে আপোনাৰ পৰিয়ালটো হস্পিটেললৈ লৈ যাব লাগিব এজন ড্ৰাইভাৰে আপোনাক ঘৰত খানা পਹੁঞ্চাব লাগিব এজন ড্ৰাইভাৰে মানে ক'ব গ'লে বহুত কঞ্জেৰি অতখন যে মাতিব সেইটো এজন ড্ৰাইভাৰে লৈ আহিব লাগিব আজি আপাৰ আচামত যে ইমান দূৰ দূৰৰ পৰা আনি আছে খানাবিলাক এই ধৰক গুজৰাট ৰাজস্থান মই ইমান নাম নাজানো ইমান দূৰ দূৰৰ পৰা যে খানাবিলাক আমাৰ অসমলৈকে পঞ্চাই আছে বা ভাৰতবৰ্ষৰ যিমান ঠাইত নহওক যিমান দূৰ দূৰ জেগা নহওক খানাবিলাক যে লৈ গৈ আছে এজন ড্ৰাইভাৰে লৈ গৈ আছে কিন্তু এতিয়া চাওক আপোনালোকৰ কাৰণে সেই ড্ৰাইভাৰজনে কিমান দিনে ৰাতি কষ্ট কৰি আছে আৰু সাধাৰণ ভুল এটা হৈ যাওঁতে আপুনি ড্ৰাইভাৰক বম ধুলাই দিয়ে একদম ভাৱ ৰখে গতিকে এইটো নকৰিব বুজিছে সেইকাৰণে ভাবিছোঁ এই দাদাৰ ফাৰ্মখন চাব আহিছোঁ আজি চাই কেনে ভাবিলোঁ এনেকুৱাকৈ এখন কিবা এটা কৰিম আৰু কমকৈ হওক 50টা বা 100টাই আনিম প্ৰথম বেছিকৈ নানো গতিকে ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে লাইক কৰি দিব আৰু ভিডিঅ'টো ফ'ল' কৰি দিব